থাকে নহয় দাদা কম দামি বাইক লাগে চাক কম দামি বাইকৰ কালেকশ্যন মানে একদম গোডাউন ভৰ্তি হৈ আছে আপোনালোকে ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে বুলি ওলাব নোৱাৰে আৰু আছে আমাৰ এইফালে স্কুটি বাইক কম প্ৰাইচ আপোনাৰ 15,000টো পাব 20,000টো পাব মানে যদি 25-30,000ত বাইক পাই আছে লখিমপুৰত পালচাৰ 220 লখিমপুৰত 20,000-25,000 টকাত লৈ যাক আহি আপোনালোকে যদি পালচাৰ 220 ভাবি আছে লম এখন 30,000 টকা ল'ব পাৰিব মাত্ৰ 20,000 টকাত স্প্লেণ্ডাৰ লৈ যাক লখিমপুৰৰ পৰা সেইকাৰণে স্পেচিয়েল অফাৰো আছে বড় ভিডিঅ'টো আৰম্ভ কৰা আমাৰ লগত দিয়াৰ পৰা দাদা আছে ডিটেইল দিব A to Z পাই যাব আপোনালোকে লখিমপুৰত এনেও মানে আপোনালোকে কৈ থাকে বহুত দাম আজি একদম কম দামত আপোনালোকক বাইক দিবলৈ চেষ্টা কৰিম বড় ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ লগত আছে ডিলাৰৰ পৰা দাদা নমস্কাৰ কেনেকুৱা খবৰ খাতি দাদা খবৰ খাতি ভাল আগৰ ভিডিঅ'টোত আপোনালোকে ধুনীয়া ৰেছপন্স দিলে তাৰলৈকে আপোনালোকক বহুত ধন্যবাদ আহিব আকৌ আহক আমি চাওঁ আৰু নতুন কালেকশ্যন আছে আমাৰ নতুন কালেকশ্যন আহিছে ন ঠিক আছে কালেকশ্যনৰ মেলা লাগি আছে আপোনাৰ ইয়াত এখন গ্লেমাৰ আপোনালোকে এখন 35ত ল'ব পাৰিব আৰু আছে আমাৰ এখন ইগনেটৰ হিৰো কোম্পানী ভাল হয় আপুনি এখনো 30 মানত পাই যাব 30 মানত পাই যাব আৰু এখন হ'ল পালচাৰ 150 পালচাৰ এখন আপোনালোকে পাই যাব 45 আমি মিলাই দিম কিবা এটা 45 নেগোচিয়েবল প্ৰাইস হয় ভিডিঅ' থৈ যদি আহে আমি মিলাই দিব ন ঠিক আছে আৰু এখন হাং হয় হিৰো এখন 35 কৈছো যদি ভিডিঅ' চাই কোনবা আহে মই এতিয়াও কৈছো আমি মিলাই দিব ন ঠিক আছে নেগোচিয়েবল হৈ যাব আপোনালোকে সাক কালেকশ্যনৰ কোনো কমি নাই এখন হ'ল থান্ডাৰবাৰ্ড আমি 70,000 কৈছো যদি আমাৰ ভিডিঅ' চাই মিলি কোনবা আহে তেতিয়া আমি ডিসকাউন্ট কৰিম বুলি আপোনালোকক কথা দিছো আহক আৰু আছে আমাৰ এফজেড আছে আপোনালোকে কালেকশ্যন চাক এখন হ'ল ৰে আমি 30,000 কৈছো আমাৰ ভিডিঅ' থৈ দি আহিলে আমি ডিসকাউন্ট দিম আপোনালোকে কৈ থাকে নহয় দাদা কম দামি বাইক লাগে চাক কম দামি বাইকৰ কালেকশ্যন মানে একদম গোডাউন ভৰ্তি হৈ আছে আপোনালোকে ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে বুলি ওলাব নোৱাৰে আৰু আছে আমাৰ এইফালে ষ্টক আছে আমাৰ তাত ইয়াত যেনেকৈ ৰাখিব পৰা নাই ৰাস্তাটো কাম চলি আছে আমি তাতো ষ্টক ৰাখিছো গ্লেমাৰ স্প্লেণ্ডাৰ পালচাৰ বুলেট আপোনাক যি লাগে মানে পাই যাব এভৰিথিং পাব আপোনাৰ এক্টিভা লাগে ডুয়েট লাগে ডিও লাগে সব পাব সকলো কালেকশ্যন আমাৰ ওচৰত আছে সব পাব দাদা আপোনালোকে ইয়াত সবতকৈ কম প্ৰাইচত কিমানত পায় স্কুটি বাইক কম প্ৰাইচ আপোনাৰ 15,000টো পাব 20,000টো পাব মানে যদি আপোনাৰ 15,000 টকা আছে আপুনি ভাবি আছে এখন মানে ছেকেণ্ড হেণ্ড বাইক বা স্কুটি লাগে আহক ইয়াত লখিমপুৰত আহক যাওক ন আৰু কালেকশ্যন চাওক কালেকশ্যনৰ কোনো কমি নাই দাদা আৰু 2-3টামান দেখাব নেকি কেনেকুৱা মানে বাইকৰ কাৰণে যাবই নোৱাৰোঁ আৰু আপোনালোকে চাই যদি ধূলি লাগি আছে ধূলি চাফা কৰিলে একদম নতুন হৈ যাব ন এখন আছে এচিভাৰ এখন আপুনি 25-30 মানত পাই যাব 25-30,000ত বাইক পাই আছে লখিমপুৰত হয় নে নহয় পাই আছে আৰু ইফালে চাওক কালেকশ্যন চাওক দাদা কেইটামান ইফালে আহক অলপ ভাল দেখাই দিয়ক অলপ আঁতৰত মানে যাবৰ জাগা নাই আৰু যোৱাৰ কাৰণে কওক এফজেড আছে আমাৰ এইবিলাকত এফজেড আপুনি 35-40ৰ ভিতৰত পাই যাব 35-40ৰ ভিতৰত পাই যাব নেক্সট পালচাৰ 220 এটা আছে কওকচোন এইটো এখন আপোনাক আমি 20-25ত দি দিম পালচাৰ 220 লখিমপুৰত 20,000-25,000 টকাত লৈ যাক আহি আপোনালোকে যদি পালচাৰ 220 ভাবি আছে ল'ম এখন এইটো ল'ব পাৰে মাত্ৰ 20,000-25,000 টকা লৈ আহক আৰু চাওক কালেকশ্যনৰ মেলা লাগি আছে কালেকশ্যনৰ কোনো কমি নাই আমাৰ লগত দাদা ডিটেইল দি আছে তাৰ উপৰিও আমাৰ এইটো টিভিএছ ডিলাৰো হয় একচুৱেলি টিভিএছ ডিলাৰৰ আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰ হয় আপোনালোকক নতুন কাৰোবাক টিভিএছ কিবা স্কুটি বাইক যদি ক্ৰয় কৰিব বিচাৰে মই তাত নম্বৰ দি দিম আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আমাৰ সকলোৰে স্কুটি বাইক যি লাগে টিভিএছৰ আমাৰ শ্ব'ৰুম আছে আমাৰ কাষতে আছে একেবাৰে শিৱ মন্দিৰৰ কাষত আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰটো আছে আমাৰ শ্ব'ৰুমো আছে যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে ক্ৰয় কৰিব আহিব পাৰে ফাইনেন্স কেছ সকলো ধৰণৰ সুবিধা আছে আপোনালোকে আহিব পাৰে পূজাৰ কাৰণে এতিয়া অফাৰো চলি আছে আপোনালোকে আহিব পাৰিব কম ডাউন পেমেণ্টটো ল'ব পাৰিব কম ডাউনত যদি আপোনালোকে ভাবি আছে যে ছেকেণ্ড হেণ্ড নলওঁ নতুন ল'ম তেতিয়া নতুনো আছে ইয়াত ডিলাৰ আপোনালোকে চাওক এইটো ডিলাৰৰ পৰা জাষ্ট অপজিটতে পাই যাব আপোনালোকে টিভিএছ ডিলাৰ আৰু ইয়াত কালেকশ্যন চাওক দাদা এইবিলাক যে স্কুটি আছে এইবিলাক কিমান প্ৰাইচৰ স্কুটি হয় এইবিলাক আপোনাৰ 25,000 30,000 ভিতৰতে পাব মাত্ৰ 25-30,000 টকাত আপোনালোকে স্কুটি পাই যাব বাইক পাই যাব কালেকশ্যনৰ কোনো কমি নাই স্প্লেণ্ডাৰ চাওক ডিমাণ্ডেড গাড়ী হয় আপুনি 20,000 টকা ল'ব পাৰিব মাত্ৰ 20,000 টকাত স্প্লেণ্ডাৰ লৈ যাওক লখিমপুৰৰ পৰা যদি আপুনি ভাবি আছে এখন ছেকেণ্ড হেণ্ড স্প্লেণ্ডাৰ ল'ম মাত্ৰ 20,000 টকা লৈ আহক মাত্ৰ 20,000 নেক্সট দাদা এইটো কওকচোন এইখনো আপুনি 20-25ৰ ভিতৰত পাই যাব 20-25,000ৰ ভিতৰতো পাই যাব এইটো ফাইনেন্সৰ একো দৰকাৰ নাই 20,000-25,000 টকা লৈ আহক নেগোচিয়েবল প্ৰাইচ কৈ আছোঁ আপোনালোকে আহিব লাগে মাতুন আৰু কালেকশ্যন চাওক বহুত কালেকশ্যন আছে এইটোৱে আছিলে লখিমপুৰ ছেকেণ্ড হেণ্ড বাইকৰ কালেকশ্যনৰ ভিডিঅ' তাতো ছেকেণ্ড হেণ্ড কালেকশ্যন আছে নেকি ইয়াত থ'বলৈ জেগা নাই তাত ৰখা হৈছে অলপ তো আৰু আপোনালোকে চালে এইটো ডিলাৰত
জেগা নাই বুলিহে ইয়াতে ৰাখি থৈ দিছে মানে কালেকশ্যনো কমি নাই তাৰ কওকচোন এইটো গ্লেমাৰ হয় ন কিমান প্ৰাইচ এখন আপুনি 35ত ল'ব পাৰিব 35,000 টকা দি আছে গ্লেমাৰ যদি আপুনি লয় 35,000 টকা লৈ আহক 35,000ত দি আছে গ্লেমাৰ আপুনি 25,000 ল'ব পাৰিব মাত্ৰ 25,000 টকাত লখিমপুৰত স্কুটি দি আছে এই বাম্পাৰ অফাৰ দি আছে আপোনালোকে আহিব লাগে মাথোন এইটো কওক এখন আপোনাৰ নতুন হয় আপোনাৰ এখন নতুন হয় এখন হুম এখন আপোনাৰ 50 ভিতৰত পাব 50,000 টকা ভিতৰত পাই যাব 6 BS6 অঁ 50,000 ভিতৰত পাই যাব টেনশ্যন নাই এটা আছে স্কুটি কওকচোন দাদা এইটো কিমান এখন আপুনি 20-25 তাৰ ওপৰত নাযায় 20,000 পৰা 25,000 টকাৰ মাজত আপুনি স্কুটি পাই যাব লখিমপুৰত আপোনালোকে আহিব লাগে যদি নতুন বিচাৰি আছে তেতিয়া TVS ডিলাৰ ইয়াতে আছে দাদাৰ লগত কণ্টেক্ট কৰিব দাদা একদম বঢ়িয়া আছে মানে আপোনালোকক ৰেছপন্স দিব মই বুলি আশা কৰিছোঁ এটি আছিলে লখিমপুৰৰ পৰা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব মোক জনাব আপোনালোকে কোনটো গাড়ী কিমান টকা লাগে ধন্যবাদ জয় হিন্দ